আমি পাই গ'লো সেই লাংবাকু ৱাটাৰফল আৰু এইফালে চাওক আজি বহুত মানুহ মানে এইটো ৰাস্তাই গৈ থাকিব লাগিব একদম থাইলেণ্ড পাবগে। এই প্ৰচণ্ড গৰমত দেহা শীতল কৰিবলৈ আমি আহিলোঁ আজি কাৰ্বি পাহাৰৰ মাজত লুকাই থকা লাংবাকু ৱাটাৰফললৈ। এইকেইটা কি এই হেলমেটটো পিন্ধি লোৱা কি হ'ল কাজিয়া হৈ গ'ল আৰু আপোনালোককো লৈ যাম এই অপূৰ্ব যাত্ৰাত। তেতিয়াহ'লে চাওক অনুভৱ কৰক আৰু পাহাৰৰ এই সেউজীয়াত নিজকে হেৰাই পেলাওক। এইফালে চাওক ভিউটো চাওক এইটো চাওক আল্টিমেট লাগিছে চাওক বৰ ধুনীয়া জেগা এটা আছে ইয়াত গোটেই ধুনীয়াকৈ এইবিলাক চাওক কিমান ধুনীয়া লাগিছে। নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি হ'ল ছানডে আৰু আজি আকৌ আমি যাব লৈছোঁ আগৰ দৰে ছানডে ৰাইডত। যদি আগৰ কাকচাঙৰ ভিডিঅ'টো চাইছিলে তেতিয়াহ'লে গম পাইছিলে যে মই নতুন এটা ৰাইডিং জেকেট লৈছোঁ আৰু অলৰেডি সেইটো পিন্ধি ৰাইড কৰিলোঁ। মই আগত সেইটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ নতুন ৰাইডিং পেণ্টটো আহি আছে। তো ৰাইডিং পেণ্ট এতিয়া মোৰ আহি গ'ল আৰু এতিয়া আপোনালোকক মোৰ নতুন ৰাইডিং পেণ্টটো দেখাব লৈছোঁ। আনবক্সিং নহয় আৰু আনবক্সিং কৰিলৈ তো দেখাই চাই থাকক। তো এইফালে চাওক এইটো হ'ল মোৰ নতুন ৰাইডিং পেণ্ট, হ'ল DSG ৰেচ প্ৰ' V2 ৰাইডিং পেণ্ট। তো এইফালে মানে নিট দুটা শ্লাইডাৰ আছে, এইটো এটা আৰু ছাইডতো এনেকৈ এটা শ্লাইডাৰ আছে। এইটো ৰিমুভেবল হয়, এনেকৈ ৰিমুভ কৰি আকৌ নতুন বেলেগ লগাব লাগিব, লগাব পাৰে। প্ৰটেকশ্যন আছে লেভেল 2 C লেভেল 2 প্ৰটেকশ্যন। এইফালে হিপছতো প্ৰটেকশ্যন আছে, ইয়াত প্ৰটেকশ্যন আছে, এইটো ভিতৰত আছে মানে ধৰিব নোৱাৰে আপোনালোকে। তেনেকৈ ইয়াতো ইয়াতো প্ৰটেকশ্যন আছে, ইয়াত ভিতৰতো বেলেগকৈ এক্সট্ৰা প্ৰটেকশ্যন আছে। মানে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা মানে 8 জেগাত প্ৰটেকশ্যন আছে। গতিকে এটা খুব ধুনীয়া ছেফ ৰাইডিং পেণ্ট হয়। আৰু এইটো একচুৱেলি অলপ মানে স্পৰ্টি ৰাইডিং পেণ্ট, মানে ধৰি লওক এনেই ৰাইডিং পেণ্টবিলাক অলপ বহল আহল বল থাকে, কিন্তু এইটো অলপ মানে শ্লিম ফিট হয় আৰু যিটো মোৰ ৰাইডিং জেকেট সেইটোৰ লগত পূৰা ধুনীয়াকৈ শ্বুট কৰিব। তো ইমানে কথা। এতিয়া পিন্ধি মেলি আপোনালোকক লুকছটো কেনেকুৱা লাগে দেখাই আছোঁ। 1 2 3 লেটছ গো। তো ফ্ৰণ্টৰ পৰা ভিউটো এনেকুৱা আৰু ছাইডৰ পৰা এনেকুৱা আৰু এইটো ছাইডৰ পৰা দেখাইছোঁ এনেকুৱা। তো এই শ্লাইডাৰকেইটাৰ কাৰণে আচল লুকছটো আহে। আৰু লগত মানে মই এইটো থাই বেগটো লৈছোঁ, গতিকে এটা বেলেগ এটা দেখিবলৈ বেলেগ লাগিছে চাগে আপোনালোকক। তো সিমানে এতিয়া বাইকত বহি দেখাই আছোঁ কেনেকুৱা লাগে লুকছটো। এনেকুৱা যদি বাইকৰ লগত বহোঁ এনেকুৱা লাগিব, আপোনালোকে চাই লওক। অলপ 360 ভিউ দেখাই দিছোঁ আৰু ছাইডৰ পৰা এনেকুৱা। তো সিমানে ৰাইড কৰিলে কেনেকুৱা লাগিব, ভাল লাগিবনে? আৰু বেক ছাইডৰ পৰা এইটো তো আমি তিতাবৰটো গোলাঘাট যিটো ৰাস্তা সেইফালে আহিছোঁ। আৰু এটা ভাল লাগিছে, ৰাস্তা বনাইছে আধা এফাল হৈছে এফাল নাই হোৱা, মানে এনেকুৱা হৈছে। তো আজি আমাৰ লগত আকৌ বহুত দিনৰ মূৰত মানস যাব, মানস আৰু নয়না। তো সিহঁতৰ ওচৰলৈ গৈছোঁ এতিয়া। হা কি হ'ল ষ্টাৰ্ট নহয় থাকিলে ঠেলা আকৌ অঁ ষ্টাৰ্ট বন্ধই কৰিব নালাগে তুমি ঠেলা ৰাতিপুৱাই মানে সিহঁতৰ বিলৈ হৈ গ'ল ষ্টাৰ্ট। এইফালে এজন ব্ৰ জইন কৰিলে আমাৰ গোলাঘাটত। এইফালে মানস আছে আৰু আগত একেবাৰে আগত আছে আমজাদ। আজি আমি গৈছোঁ লংভকু ৱাটাৰফল। লংভকু একচুৱেলি মোৰ প্ৰনাউন্স কৰা অলপ ভুল হ'ব পাৰে। লংভকু ৱাটাৰফল আছে আপোনাৰ ডিফুৰ ওচৰত। ডিফু পাবগৈ নালাগে, ডিফু পাবগৈ নালাগে। তো মানজাৰ পৰা এফালে আপোনাৰ ৰাইট চাইডে হয় একচুৱেলি। আমি গোলাঘাটৰ যি ৰঙাজান হাইৱে, যিটো আপোনাৰ নাগালেণ্ড কহিমা এইফালে বোকাজান সেইটো চাইডে যায়। তো আমি সেইটো চাইডে গৈ আছোঁ। আৰু বাকী গাইজ ককপিট ভিউটো কিবা এটা চেঞ্জ আপোনালোকে দেখিছে নে চাগে নিশ্চয়। এই যিখন উইণ্ডচিল এটা ৰাবাৰডাল মাৰি থৈছিলোঁ, তো অলপ মানে এটা ডাঙৰ বিটটা নিচিনা লাগে। তো দেখিবলৈ সেইটো বেলেগ এটা লুকছ আহে। আৰু এতিয়া কিন্তু সেইডাল এৰুৱাই দিছোঁ। তো আপোনালোকে কমেণ্ট কৰক সেইডাল লগাই থ'লে মানে ভিউটো চাই ভাল লাগেনে নে নলগোৱাকৈ মানে ভিউটো চাই ভাল লাগে। তো আগৰ ভিডিঅ'বোৰ দেখিলে সেইডাল লগোৱা দেখিব, অলপ ডাঙৰকৈ বিটটো দেখি থাকিব। তো আপোনালোকে যিটো বিচাৰে যেনেকৈ বিচাৰে মই তেনেকৈ ৰাখি দিম। অলপ ফটোশ্বুট কৰিলোঁ মানে এইডোখৰলৈ। আৰু বাকী এতিয়া ৰিলছ শ্বুট চলি আছে। ৰিলছ আপোনালোকে পাব ইনষ্টাগ্ৰামত যদি আপোনালোকে চোৱা ফ'ল' কৰা নাই, পিন কমেণ্টৰ লিংক আছে নাইবা ডেছক্ৰিপশ্যনৰ লিংক আছে, আপোনালোকে তাতে ফ'ল' কৰিব পাৰিব। এইফালে গ'লে প্ৰথম পাব এইফালে কহিমা, তাৰপাছত এইফালে মণিপুৰ, আৰু মণিপুৰ পাৰ হৈ এইফালে ডাইৰেক্ট ম্যানমাৰ পাব। ম্যানমাৰৰ পৰা ডাইৰেক্ট আপোনালোকে এইটো ৰাস্তাই গৈ থাকিব লাগিব, একদম থাইলেণ্ড পাবগৈ। আৰু মই যিমানটো গম পাইছোঁ এইফালে মানে হাইৱেটো পূৰা বনাই আছে বুলি শুনিছোঁ। খটখটিৰ পৰা এইফালে ডিমাপুৰ ছাইডেতো পূৰা 4 লেন হাইৱে বনাই আছে আৰু গোটেই হাইৱেটো গৈ পেলাই একদম থাইলেণ্ড লাগিবগৈ। আপোনালোকে ইণ্টাৰেষ্টিং কথাটো হ'ল
এই হাইৱেটোতো থাইলেণ্ডৰ যিটো দূৰত্ব সেইটো ইয়াৰ পৰা মানে আমাৰ লাডাখলৈ যিমান দূৰ তাতকৈ ওচৰহে মানে যদি আপোনালোকে লাডাখলৈ যাব পাৰিছে তেতিয়াহ'লে এইফালেদি থাইলেণ্ডো যাব পাৰিব মানে থাইলেণ্ডখন লাডাখ দিল্লী তাতকৈও মানে ওচৰত আছে মাত্ৰ 2000 কিলোমিটাৰ নে 2200 কিলোমিটাৰ আৰু চাগে 4-5 বছৰ পিছত এইটো পূৰা হাইৱেটো একদম 4 লেন হাইৱেটো কমপ্লিট হৈ যাব তেতিয়া আৰামত আপোনালোকে এইটো চাইডে বাই ৰোড আপোনালোকে থাইলেণ্ডৰ ট্ৰিপ দেখিবলৈ পাব দেওপানীত আহি ৰ'লোঁ আৰু ইয়াতে কিবা এটা মানে খাম একচুৱেলি ৰাতিপুৱা চব ওলাই আহিছোঁ কাৰণে আমি চবেই ভোক লাগিছে নামটো কি আছিলে বিটু বিমল এইফালে আমি চবে ৰুটি লৈছোঁ আহি কোনে ৰুটি নাখায় তুমি ৰুটি নোখোৱা মাইকে খুৱাই দিলে খা ইয়াত খাই বৈ লৈ ধুনীয়াকৈ অলপ পেটটো পূজা কৰি লওঁ তাৰপাছত ওলাই যাম আৰু টেম্পাৰেচাৰ চলি আছে বৰ্তমান 38 ডিগ্ৰী এই গছবিলাকৰ কাৰণে ইমান ফিল কৰা নাই কিন্তু গৰমটো আল্টিমেট এয়া লেফ্ট চাইডে দেওপানী দুৰ্গামন্দিৰ এইফালে যায় আৰু দেওপানী দুৰ্গামন্দিৰ মানে বহুত মহত্ব আছে ভিডিঅ' কিন্তু এবাৰ বনাইছোঁ আপোনালোকে চাব পাৰে মোৰ এটা মানে ভাল কামৰ আগত মানে মই আহিছিলোঁ এই হেলমেটটো পিন্ধি লোৱা তো লোৱা মানে গৰম উঠিছে খুলিছে কিন্তু সেইটো কথা নহয় ছেফটিটো ফাৰ্ষ্ট তাৰপিছতে বাকী ক'ৰবাত ওলাই অহাৰ পিছত মা দেউতা সদায় আমাৰ কাৰণে ৰৈ থাকে গতিকে ফাৰ্ষ্ট মানে ওলাই আহোঁতে নিজৰ ছেফটিটো অকল মনত ৰাখিব তাৰপিছতে বাকী দুই এজেগাত আমাৰ অলপ অভাৰ স্পীড হৈ যায় অলপ মানে দুই এজেগাত আমাৰ স্পীডটো বেছিও হয় চেষ্টা কৰোঁ সদায় এইটো চাওঁ যাতে মানে কোনো পাব্লিক এৰিয়াত যাতে আমাৰ অভাৰ স্পীডিং নহয় বা পাব্লিক এৰিয়াত কোনো বেয়া কাম নহয় সেইটো চাওঁ মানে ক'ৰবাত খালী এৰিয়া পাইছোঁ অকণমান স্পীড হৈছে সেইটো বেলেগ কথা কিন্তু তথাপিও তোমালোকে দেখি কিন্তু সেইটো য'চতে মানে নিজে ট্ৰাই কৰিবলৈ নাযাবা কেতিয়াও চিটিৰ মাজত কেতিয়াও মানে য'ত মানুহৰ ভিৰ আছে তাত নিজকে অলপ মানুহৰ আগত দেখাবলৈ স্পীড দিয়াটো মই কেতিয়াও প্ৰিফাৰ নকৰোঁ গতিকে তোমালোকে এইটো কেতিয়াও নকৰিবা দেই অঁ এইকেইটা কি এইকেইটা কোন কোন ধাম ধুম য'ৰ পৰা যি টি মানুহ ওলাইছে অলপ ফান হৈছে দেখিছেনে তো আমি পাই গ'লোঁ সেই এইডোখৰ যোনটো তিনিআলিটো এইডোখৰ এটা জেগাটোৰ নাম পাহৰি গৈছোঁ বাৰু কোনোবাই জানে কমেণ্ট কৰি জনাই দিব ইয়াৰ পৰা গৈ পেলাই আপোনাৰ লেফ্ট চাইডে যাব লাগিব চৰি ৰাইট চাইডে টাৰ্ণিং ল'ব লাগিব মেইন হাইৱে পৰা প্ৰায় এইফালে 50 কিলোমিটাৰমান যাব লাগিব এতিয়া আমি 20 কিলোমিটাৰমান আহিলোঁ আমি য'ত খাইছিলোঁ ভাত আৰু ৰাস্তাটো কিন্তু এতিয়া ভালেই লাগিছে যোৱাবাৰ আহোঁতে অলপ মাজে মাজে বেয়া আছিলে ইয়াৰ যদি ৰ বিউটিটো সদায় থাকে সেইটোৱে মানে কামনা কৰিছোঁ বেছি যান্ত্ৰিকতা হৈ গ'লে এইবিলাক বোলে নাইকিয়া হৈ যায় তেতিয়াও বেয়া লাগে কিন্তু আহি আমি 4 লেন হাইৱেটো পালোঁ এতিয়া কথাটো কি হ'ল আমি 3টা আহি ইয়াত আহি ৰ'লোহি মানস ভাইহঁতৰ কথাটো কি হ'ল সিহঁতি এইডোখৰত আহি আগত মানে তিনিআলিটা আছে তিনিআলিৰ পৰা লেফ্ট চাইডে গুচি গ'লে ডিমাপুৰ ফালে গুচি যায় আৰু এইফালে গ'লেহে আমাৰ একচুৱেলি লংভাকু আছে আমি যাব লাগিব এইফালে কিন্তু সিহঁতি গুচি গ'লে সেই ডিমাপুৰ চাইডে এতিয়া ইয়াত ৰৈ আছোঁ দেৰিতে আকৌ দেৰি হৈছে ভাবি বহুত গৰম পৰিছে কেনেকুৱা গৰম পৰিছে নে হে 3খন বাইক আছে একেলগে এইফালে ডিমাপুৰ ফালে গুচি গ'ল বহুত দূৰ গুচি গ'ল তোমালোক কিমান দূৰ গ'লাগে 15 কিলোমিটাৰ 10 বাকীকেইটা পালানে নাই ঘূৰি দে ডিমাপুৰ যোৱা যে ৰাস্তাটো ক্ৰচিংটো আছে যে কহিমা যাবা নেকি অথনি পৰা ৰৈ আছো হা 2000 years later এইকেইটা গাইছ এটা আহিছে চাওক ডিমাপুৰ যায় সিহঁতি হয়তো নাহিলে পালেহি কোনে দিছে কৈ দিয়া আকৌ কি NS-খন লৈ হা ল'ৰাটো পিছত বহি অঁ কি কৰিলে পুৰা গালি দিছে মানসক তেল কৈছো মোৰহে পইচা কিবা তেল কিবা মোৰহে পইচা পইচা কিবা কি হ'ল কাজিয়া হৈ গ'ল আমি এইডোখৰতে ৰৈ আছো আকৌ বোলে লাং সকলে আগতে আহিছে বোলে এইফালে এইফালে গুচি গ'লো কথাই বোলে ইটোলৈ ৰ সিটোলৈ ৰ কেতিয়াবা কোনোবা এটা ৰাস্তা হেৰাব এইবিলাকতে মানে বহুত টাইম গুচি যায় অলৰাইট তো এতিয়া আমাৰ আৰম্ভ হ'ব আচল জাৰ্ণি
পৰা এতিয়া আমি লেফ্ট চাইডে সোমালোঁ এইফালে যিটো মানজালে যোৱা যিটো ৰাস্তা সেইফালে অকণমান জাষ্ট আধা কিলোমিটাৰমান আহিয়ে ৰাইট চাইডে এটা ৰাস্তা পাই লং ভকু বুলি লিখাই থাকে আৰু ইয়াৰ পৰা 8 কিলোমিটাৰ সেই ৰাস্তাটো সোমাই আহিলোঁ সেই কাঠনি এডোখৰ পোৱা যায় এইডোখৰ মানে মজা লাগে তাৰ আগত মানে আৰু দুইফালে পোৱা যাব সেইফালে চাওক ধুনীয়া ৰিল বনি আছে এইডোখৰলৈ সোমাই অহাৰ লগে লগে পুৰা ঠাণ্ডা ঠাণ্ডা এতিয়া লাহে লাহে ভাৱটো আহিছে অলপ টেম্পাৰেচাৰ 33 পৰা 30 হ'ল আৰু এইডোখৰ চাওক কি মজা লাগে আৰু ইয়াতে মানে চবেই ফটো চটো মাৰে মজা লাগে আল্টিমেট এইফালে চাওক ভিউটো চাওক এইটো চাওক আল্টিমেট লাগিছে পালে আমি এন্ট্ৰি পাছ বনাব লাগিব তো পাৰ বাইক 30 টকা হ'ব ইয়াত পুৰা কমপ্লিট এনেকৈ ডাউনত যাব লাগিব সেইফালে গেছ নলগালেই হ'ব মানে আৰু এইফালে পুৰা ভাল পাইছে মানে একদম জেগালৈকে ৰাস্তাটো ভাল আৰু বাইক বহুত মানুহ বহুত মানে আজি মই কৈছিলোঁ ইয়াত দোকান চোকান পাবা বুলি অঁ মই সেইটো মাংস চাংস খাবলৈ আৰু গৰম মানে বহুত অলপ ৰিলেক্স হ'ল অকণমান ঠাণ্ডা লাগিছে এতিয়া কেনে লাগিছে ভাল লাগিছে নাই নহয় না মুখখন ফুলি এফলা হৈ আছে এখেতত দুইটাই কাজিয়া লাগি লাগি আহি পাইছে তো এইফালে অলপ পৰিৱেশটো দেখাইছে বোলে চব ধুনীয়াকৈ চবে খাই আছে আৰু কিন্তু পৰিৱেশ পুৰা ঠাণ্ডা ঠাণ্ডা পানী আৰু এনেকুৱা লাগিছে মন গৈছে যেন ইয়াতে গৈ পেলাই ধুনীয়াকৈ ভৰিকেইটা ডুবাই অলপ দেৰি ৰিলেক্স হৈ বহি থাকোঁ ইয়াত আহি অলপ দেৰি পিছত ঠাণ্ডা লাগি গ'ল হয় ইফালে মানুহে গা ধুই আছে এইফালে ধুনীয়াকৈ একদম নদীখন গৈছে নদীৰ পানী বহুত চাফা আৰু যিটো ৱাটাৰফল এই নদীখনতে আছে আৰু এই নদীখনকৈ আমি এনেকৈ এই ভিতৰ ফালে এটা ৰাস্তা আছে আমি ওপৰলৈ গুচি যাম আৰু চাউণ্ডটো শুনক নদী মই একদম একো কথা নকওঁ পুৰা একদম চাইলেণ্টলি শুনক নেচাৰটো ফিল কৰক জাষ্ট মজা লাগিছে ন মজা য়েছ মজা ইমান অকণমানি পোৱালি হেপী ফিছ বাৰ্বিকিউ গাহৰি পৰি আছে গাহৰি প্লেটটো খোৱা হ'ল সেই খোৱাৰ পিছত দেখাইছোঁ কেলে বাৰু খোৱা আগত দেখাব নাপায় তো আজি বোলে আমজাদ খোজ কেলে তো এইফালে চাওক গোটেই জল পৰি আছে এইফালে গা ধুই আছে আৰু এইফালে পুৰা ধুনীয়া মেহফিল কি হ'ল মাইনী মই চাওঁ নেকি পাৰ্মিছ এইবিলাক ইয়াতে ঘৰত গৈ মছলাটো পাম গম পাইছে নাই ইয়াত এনেকেই হ'ব ভিডিঅ' এনেকুৱা ধৰণৰ ভয়ানক এটা ৰাস্তা দি আমি আগবাঢ়িব লাগিব এতিয়া ঘাম পুৰা ওলাই শেষ পুৰা ডিহাইড্ৰেট হৈ গৈছে মানে ফাইনেলি গাইছ আমি পাই গ'লোহি লাংবাকু ৱাটাৰফল আৰু এইফালে চাওক আজি বহুত মানুহ মানে তলত নামিবলৈ জেগা নাই আৰু এইটো হ'ল ৱাটাৰফল পুৰা ধুনীয়াকৈ মিলিছে এইফালে কেনেকুৱা দুখৰ বিনয় এইফালে এইটো চাইডে ওপৰলৈ উঠি আৰু এটা ৱাটাৰফল ওপৰত আছে সেইফালে যাব পাৰি কিন্তু আমি এতিয়া সেইফালে নাযাওঁ বহুত কষ্ট কৰিবলগীয়া হয় আৰু বিশেষকৈ ডিজাইন লোকৰ অলপ দেৰি থাকিম তাৰপৰা ইয়াৰ পৰা ওলাই যাম আৰু এইফালে চাওক পুৰা তললৈকে মাতি এইফালে আমাৰ জলপৰি কেনে লাগিছে আৰু এই ৱাটাৰফল নহয় না এই আকৌ নেনামে আৰু এইফালে মজা লাগিলে আজি চবফালে জলপৰি দেখি আকৌ পুৰা এনজয় পুৰা ভাল লাগিছে এইজন আকৌ নাহে আহা আকৌ নহয় না নিদিলে ইমানে আৰু এইফালে জলপৰা জলপৰা এইফালে ষ্টিল বডি চবৰে আমি গা ধুলো বহুত এনজয় কৰিলো আজি ইয়াত কেনেকুৱা মজা লাগিলে নে জলপৰি পানী গা চব ঠিকি আছে পেণ্ট চেণ্ট পিন্ধি এতিয়া যাব ওলাব লৈছো Thank you. 5 minutes.
বঢ়িয়া মাইনী পাকত এই ফ্ৰেণ্ড আছে ইয়াত 1 by 1 চবে ফটো মাৰিছে দিছে না বেলেগ বাই 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 ওকে বাই বাই হ্যাপি জার্নি থ্যাংক ইউ সেম টু ইউ গাইস আমি আপা যাব ললো আৰু এফালে লোকেল কেজন আহি ফটো মাৰিলে ভাল লাগিলে আৰু মুখকে মানে মাইনী ফ্যান বেছি লালে এবাৰ দিছে নাই বেলেগ আৰু হা পুৰা ফটো আৰু মানে কথা অলপ ৰিলেক্স হলো অলপ ঠাণ্ডা লাগিছে অলপ ঠিক আছে বাই বাই ওকে বাই 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 আৰু এফালে চব বহুত ধুনীয়া জেগা এটা আছে ইয়াত ৰাস্তাতে মানে এবাৰ গোটেই ধুনীয়াকৈ এইবিলাক চব কিমান ধুনীয়া লাগিছে শাৰী শাৰী এবাৰ গছ এইফালেও এইটো দুইটা চাইডে মানে আৰু এইডোখৰত ভাল লাগে চবে ফটোগ্ৰাফি কৰি আছে আৰু ধুনীয়া ফটো মাৰিলোঁ ইয়াত আপোনালোকে ফটো পাব ইনষ্টাগ্ৰাম এইফালে আছে KTM ডাউক এইফালে আছে এপ্ৰিলা এইফালে কি আছে ডমিনোজ এইফালে আৰিয়ান 5 KTM ডাউক বাকী আৰু বাকী চব কি ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোক আছে কি ধুনীয়া নেচাৰ আৰু মই বিচাৰোঁ যে সেই নেচাৰটো সদায় এনেকেই থাকক আৰু আমাৰ টুৰিজিম ছেক্টৰটো ডেভেলপ হওক আমাৰ অসমৰ কাৰণ কাৰ্বি আংলঙত আমাৰ অসমৰ টুৰিজিমৰ কাৰণে বহুত স্কোপ আছে বহুত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ জাষ্ট 1% এক্সপ্ল'ৰ কৰা লাগিব বাকী চব পুৰা চবেই মানে ফূৰ্তি কৰি আছে ধুনীয়াকৈ আৰু এইফালে মাইনীয়ে এইফালে KTM ডাকৰ মালিকে ফটো মাৰি আছে বাকী ইমান আছিলে আজি ভিডিঅ'টো যদি আশা কৰোঁ চাই ভাল পালে তেনেহ'লে লাইক কৰিব যদি চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যোনে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা যাত্ৰা আহি থাকিব আৰু আপোনালোকে চাই থাকিব পাৰিব তো ধন্যবাদ বাই বাই জয় আই অসম ঠিক আছে বাই বাই লেটছ গো